হোৱাৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। কেনেকৈ শালিধান লগাব লাগে, প্ৰথমে কি কৰিব লাগে আৰু কেনেকৈ কি কৰিব লাগে চব মই দেখুৱাই আছোঁ। চাওক, অলপ এটা সৰু ভিডিঅ'ত আমি গোটেইখিনি দেখুৱাম যে প্ৰথমে আমাৰ কি কৰিব লাগে, শালিধান কটীয়া বনাই ল'ব লাগিব। প্ৰথমে আমাৰ কটীয়া বনোৱা হৈ গৈছিলে, এতিয়া মানে কটীয়া আপোনাক দেখিছেই যে কেনেকৈ কটীয়াবিলাক উঠাই আছে। এই কটীয়া উঠাই এতিয়া কি কৰিছে, লগাই আছে। এই চাওক, আমি ইয়াত লগাই দিছোঁ, প্ৰায় 2 বিঘামান মাটি লগাই দিছে আৰু অলপখিনি আছে, এইখিনি লগাই দিব। ইয়াত 3 বিঘা মাটি আছে, 3 বিঘা মাটি আমি শালিধান কৰিছোঁ। এই শালিধান এনেকুৱা মানে চাওক, এইটো আহাৰ মাহতে এইটো লগাব লাগে। এই শালিধানৰ আহাৰ, শাওণ, ভাদ মাহলৈকে লগাব পাৰে, কিন্তু ইয়াত মানে আহাৰ মাহত লগাটো বেছি ভাল। আমি অলপ কিছুমান এটা দৃশ্য দেখুৱালোঁ, যাতে আপোনালোকেও কৰিব পাৰে। আহাৰ মাহত যিহেতু মানে পানীৰ কোনো দৰকাৰ নাই, ইয়াত বৰষুণ পৰি থাকে, এনে নহ'লেতো জলসিঞ্চন ব্যৱহাৰ কৰিব লাগে। ইয়াত জলসিঞ্চনৰ কোনো দৰকাৰ নাই, তাত মানে এনেই আপুনি বৰষুণৰ পানী দি কৰিব পাৰে। খেতিটো লগোৱাও বহুত ধুনীয়া হৈছে, কঠীয়াবিলাক ৰুই আছে, কেইজনমান মানুহে ৰুই আছে, আমি মানুহকেইটা লগাইছোঁ ৰুবৰ কাৰণে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।